জুবিনদাৰ ন্যায়ৰ যিখন চাৰ্জশ্বিট দাখিল হৈছে সেই চাৰ্জশ্বিটখন দাখিলক লৈ এতিয়া বহুত কিবা কিবি চলি আছে অসমত। কিছুমানে কৈছে ভাল, কিছুমানে কৈছে বেয়া, এইখন বহুত দুৰ্বল বুলি কৈছে। এই ক্ষেত্ৰত দুলু আহমেদ ডাঙৰীয়া, যিজন এই কেছটোৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে, জুবিনদাৰ ন্যায়ৰ বাবে তেওঁ প্ৰথম দিনাৰ পৰাই লাগি আছে, ছিংগাপুৰত গৈ এক্সট্ৰাকৈ কেছ দিছে। গতিকে তেওঁ মন্তব্য জনাটো অত্যন্ত জৰুৰী। তেওঁনো কি কৈছে এই ভিডিঅ'টোৰ যোগেদি শুনোৱা হওক। দুলু আহমেদ ডাঙৰীয়া, আপুনিও এক্টিভলি এই গোটেই যিটো ন্যায়ৰ প্ৰক্ৰিয়াটোত আপুনি নিজাববীয়াকৈ লাগি আছিলে, আজি এতিয়া চাৰ্জশ্বিটখন দাখিল কৰা হৈছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কেনেকুৱা মই জানি ল'বলৈ বিচাৰিছোঁ। চাৰ্জশ্বিট সম্পৰ্কে মই প্ৰথমৰ পৰাই আজি ধৰি লওক যিটো ডেট আছিলে চাৰ্জশ্বিট দিয়া, মই আগৰ পৰাই কৈছিলোঁ চাৰ্জশ্বিটখনত কি হ'ব কি নহ'ব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আগে স্পষ্ট কৰিয়ে দিছে। সেইখনক লৈ মই এইকাৰণে বেছি আশা কৰি থকা নাছিলোঁ, কাৰণ যেতিয়া সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিয়ে যে এজনে মাৰিছে, চাৰিজনে সহযোগ কৰিছে, চাৰ্জশ্বিটখন সেইমতেই হ'লতো। এতিয়া কথাটো আহিল যে আজি যিখন চাৰ্জশ্বিট দাখিল কৰিলে আদালতত, তাতে আপোনাৰ চাৰিগৰাকীক হত্যাৰ গোচৰত যিটো হত্যাৰ ধাৰা লাগিল, অমৃতপ্ৰভা, শেখৰ গোস্বামী, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত, আৰু যি দুগৰাকী দেহৰক্ষী আছিলে তেখেতসকলৰ ক্ষেত্ৰত সেইটো ছেকশ্যনটো অকণমান বেলেগকৈ লাগিছে। আৰু যিগৰাকী ভাতৃ সন্দীপন, তেখেতক হয়, আৰু তেখেতক 305 লাগিছিল সন্দীপনৰ ক্ষেত্ৰত। এতিয়া মূল অভিযুক্ত চাৰ্জশ্বিটখনত চাৰিগৰাকীক কৰিলে। এতিয়া চাৰিগৰাকী আচল বিতৰ্কবিলাক এতিয়াহে আৰম্ভ হ'ব। 105 এতিয়া আচল বিতৰ্কবোৰ এতিয়াহে আৰম্ভ হ'ব, কাৰণ আজি প্ৰায় 83 দিন সম্পূৰ্ণ হ'ল। এই 83 দিনত অসমৰ ৰাইজে বহুত অপেক্ষা কৰি আছিলে যে চাৰ্জশ্বিটখনত কি আহিব, কেনেকুৱা আহিব, কাক দোষী কৰিব, কি কৰিব, বিভিন্ন ধৰণৰ কথা আছিল। কিন্তু আমাৰ স্পষ্ট কথা, অসমৰ ৰাইজৰো এইটো ধাৰণা আছিলে যে যিহেতু জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ, জুবিন গাৰ্গৰ হত্যাটো হৈছিলে ছিংগাপুৰত, তাত কোনো সন্দেহ নাই। আৰু ছিংগাপুৰত ক'ত হৈছিলে? জাহাজখনত কোন আছিলে? অসমৰ পৰা আজি যে হত্যাৰ গোচৰত যাক দোষী কৰিছে চাৰিগৰাকী, মই সন্দীপনৰ কথা কোৱা নাই, বাকী চাৰিগৰাকীৰ কথা ক'লোঁ। যিহেতু মাৰ্ডাৰ হত্যাৰ গোচৰৰ ছেকশ্যনবিলাক তেখেতসকলৰ ওপৰত দিছে, সেই চাৰিগৰাকীৰ লগত সন্দীপনো কিন্তু সেই ইয়ৰ্টখনত আছিলে। যোৱা 19 তাৰিখৰ কথা কৈছোঁ মই, 19 ছেপ্টেম্বৰৰ। আৰু লগতে আছিলে ছিংগাপুৰৰ 11 গৰাকী, টোটেল আছিলে 16 গৰাকী। এতিয়া চাব, জুবিন গাৰ্গে পানীত, আমি জুবিন গাৰ্গ জীৱিত থাক এতিয়ালৈ দেখিছিলোঁ, এই জাহাজখনলৈ দেখিছিলোঁ সাগৰত। তাৰমানে সেই মুহূৰ্তলৈ তেওঁ জীয়াই আছিলে। আৰু যেতিয়া মুখ্যমন্ত্ৰী ইয়াতে কৈ দিলে হত্যা হৈছে বোলে, তাৰমানে নিশ্চয় হত্যাটো সেই জাহাজখনৰ সাগৰত কাষতে হৈছিলে। এতিয়া হোৱাৰ পিছত আপুনি চাব, 19 তাৰিখে ছিংগাপুৰ পুলিচে 16 গৰাকীক জেৰা কৰিছিলে। ছিংগাপুৰৰ 11 গৰাকী অসমীয়া প্ৰবাসী, আৰু আজি যি 5 গৰাকী গ্ৰেপ্তাৰ হ'ল, মই দেহৰক্ষী দুগৰাকীৰ কথা কোৱা নাই, কাৰণ তেখেতসকলে ছিংগাপুৰ যোৱা নাছিলে। 5 গৰাকী আৰু 11 গৰাকী, 16 গৰাকীক প্ৰথম জেৰা কৰিলে। জেৰা কৰি সন্ধিয়া তেখেতসকলক যাবলৈ দিলে। যাবলৈ দিয়াৰ পিছত যিসকল অসমৰ আছিলে, অমৃতপ্ৰভা, শেখৰ গোস্বামী, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গ, আৰু আপোনাৰ 5 গৰাকীৰ কথা কৈ আছোঁ মই। তেখেতসকল আহিল ইয়াতে অসমত। অহাৰ পিছত CIDত তেখেতসকলক প্ৰায় 5-6 বাৰকৈ মাতিলে, মই দেখিছোঁ। 5-6 বাৰকৈ মাতাৰ পিছত গোটেইকেইগৰাকীক গ্ৰেপ্তাৰ কৰিলে। আচ্ছা, ছিংগাপুৰত থকা কেইসকলক এবাৰ মাতিলে, তেখেতসকলক গ্ৰেপ্তাৰ নকৰিলে, যাব দিলে। আৰু কি ধৰণে কেনেকৈ যাব দিছে সেইবিলাক গোটেই অসমৰ ৰাইজে দেখি আছে। এতিয়া কথাটো হ'ল, চাৰ্জশ্বিটে কিন্তু আজি যে চাৰ্জশ্বিটখন দি মুখ্যমন্ত্ৰী বা চৰকাৰখনে বাহবা ল'ব খুজি আছে, চাৰ্জশ্বিটখন হৈ গ'ল 3 মাহৰ ভিতৰত দিব লাগিব। 3 মাহৰ ভিতৰত নিদিলে এইটো যোন অভিযুক্ত থাকে তেখেতসকলৰ জামিন হোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে চাৰ্জশ্বিটখন দিছে। কিন্তু ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভহে হ'ব। 16 তাৰিখে সম্ভৱ প্ৰথম শুনানি আছে, অহা 16 তাৰিখে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আজি যেতিয়া 5 গৰাকীৰ নাম আহিল, মানে দেহৰক্ষীক বাদ দি 5 গৰাকীৰ নাম আহিছে, সন্দীপনক লৈ কৈ আছোঁ মই, কোৱাৰ পিছত অসমৰ ৰাইজৰ আপুনি কিবা উৎসাহ দেখিছে নেকি যে মুখ্যমন্ত্ৰী বা চৰকাৰখনে কিবা ভাল কাম কৰিছে? দেখিছে নেকি? নাই দেখা। কাৰণ ৰাইজৰ মনত যিটো ক্ষোভ, ৰাইজে যিটো আশা কৰিছিল সেইমতে হোৱাই নাই। বেছি আচৰিত লাগিল, দোষী নিৰ্দোষী মুখ্যমন্ত্ৰীৰ ভাষাতে মই কৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে আজি যে এতিয়া আমাৰ কৰিব লগা একো নাই, এতিয়া আইন আদালতে কৰিব যি কৰিব। ঠিক আছে, আমিও জানো চাৰ্জশ্বিটখনে আল্টিমেট নহয়। বহুত দোষী নাম থকাৰ পিছতো চাৰ্জশ্বিটত যেতিয়া ট্ৰায়েল চলে কোৰ্টত,
দোষী সাৰি যায় আৰু কিছুমান নাম নাথাকা মানুহ বাহিৰৰ পৰা নামবিলাক সংযোগ হয় তেখেতসকল দোষী সাব্যস্তও হয় এনেকুৱা মই বহুত ধৰণৰ গোচৰ দেখিছোঁ আৰু অসমৰ ইতিহাসত কিজানি এইখন প্ৰথম চাৰ্জশ্বিট হ'ব য'ত ৩৫০০ পৃষ্ঠাৰ মই আজিলৈ কিন্তু মই শুনা নাই ৩৫০০ তেনেকুৱা ঘটনাটো ডাঙৰ কিন্তু ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দি কি বুজাব খুজিছে এইটো কিন্তু মোৰ বুলি নহয় সকলো এটা মনত প্ৰশ্ন আহিছে যে ৩৫০০ সাক্ষী এই ৩০০ সাক্ষী যদি আপুনি ট্ৰায়েল চলাব যায় প্ৰথম CGM কোৰ্ট তাৰপিছত ছেছন কোৰ্ট তাৰপিছত হাই কোৰ্ট তাৰপিছত সুপ্ৰিম কোৰ্ট আৰু কাৰোবাক যদি ফাঁচি দিয়ে তাৰপিছত ৰাষ্ট্ৰপতিৰ কথা আহিব এইটো খুব দীঘলীয়া প্ৰক্ৰিয়া আমি ন্যায় প্ৰক্ৰিয়াটো মানিব লাগিব যিহেতু এইটো এটা ন্যায় কোৱাচিঙৰ কথা আছে গতিকে ন্যায় প্ৰক্ৰিয়াটোত আমি কোনো সন্দেহ নাই কিন্তু এটা সন্দেহ থাকি গ'ল যে অসম চৰকাৰে হওক বা CIDয়ে হওক বা মুখ্যমন্ত্ৰীগৰাকী সেই 11 গৰাকীৰ প্ৰতি ইমান মৰম কিয় হৈছে মই আহিম মোৰ বিষয়লৈ সেই 11 গৰাকী কিয় ইমান ৰক্ষণাবেক্ষণ দিব খুজি আছে কিয় 11 গৰাকীৰ এজনৰো নাম নাহিল আজি শ্যাম কানু মহন্তক দোষী সাব্যস্ত হৈছে গোচৰটোত কিন্তু শ্যাম কানু মহন্ত জাহাজখনত নাছিল শ্যাম কানু মহন্তক দোষী সাব্যস্ত কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেখেত আয়োজক আছিলে আৰু হত্যাত তেওঁৰ গোচৰ নামটো আহিছে হত্যাৰ গোচৰত তেওঁৰ নামটো আহিছে আৰু হত্যাৰ গোচৰৰ ধাৰা তেওঁৰ লগত সংযোগ কৰিছে নিশ্চয় কিন্তু এই যিটো ইয়ট পাৰ্টি আছিলে মানস সেই ইয়ট পাৰ্টিটো আয়োজন কৰিছিলে ছিংগাপুৰৰ থকা সেই 11 গৰাকী অসমীয়াই ছিংগাপুৰ এছ'চিয়েশ্যনৰ পৰা আৰু আমি দেখিছো যে আপুনি নিজে গৈ ছিংগাপুৰলৈ গৈ এজাহাৰৰ কাম মানে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াইছিলে আৰু আপুনি হয়তো কিবা নিজে ক্লু পাই আহিছে সেইকাৰণে আপুনি ডে 1ৰ পৰা আপুনি ছিংগাপুৰৰ এই আছাম এছ'চিয়েশ্যনৰ মানুহ কেইজনৰ ওপৰত আপোনাৰ কিন্তু সন্দেহটো আছে আমি আৰু এইটো বিষয়ত আপুনি কনষ্টেণ্ট হৈ আছে গতিকে সেই বিষয়টো মই আহি আছো দুলু আহমেদ ডাঙৰীয়া আপোনাৰ পৰা মই অপেনিং ৰিমাৰ্কছটো এইখিনি মই কৈ ল'লে ভাল হ'ব মই কৈ লওঁ এইখিনি চমুকৈ হয় এইখিনি কৈ ল'লে ভাল হ'ব নেকি মানে এটা লাইনতে শেষ হৈ যাব কথাখিনি তেতিয়া ভাল হ'ব এতিয়া চাব মই কৈছোঁ যে আজি চাৰ্জশ্বিটৰ কথাটো দেখিলোৱে শুনি আছো ক'ব পাৰে শুনি আছে ন মই ক'ব পাৰোঁতো কৈ আছে ক'ব পাৰে এতিয়া আহক মোৰ দায়িত্ব অকণমান বাঢ়িল কি কাৰণে মোৰ দায়িত্ব অলপ বাঢ়িল মোৰ দায়িত্ব কিয় বাঢ়িল মই কওঁ মই এই চাৰ্জশ্বিটখনৰ কাৰণে ৰখি আছিলোঁ যে চাৰ্জশ্বিটখনত যদি মনৰ মতন নহয় মানে মোৰ মনৰ মতন বাদ দিয়ক অসমৰ ৰাইজৰ মনৰ মতন হোৱা নাই চাৰ্জশ্বিটখন তেতিয়া মই তাৰে চাৰ্টিফাইড কপিটো লৈ যিটো গোচৰ মোৰ ছিংগাপুৰত চলি আছে মই তাত যাম আৰু ইতিমধ্যে মই মোৰ অধিবক্তা কৈছোঁ যে মোক চাৰ্জশ্বিটৰ কপিটো লাগে আৰু চাৰ্জশ্বিটৰ কপিটো যায় যিটো গোচৰৰ মোৰ তদন্ত আজি পৰ্যন্তও চলি আছে এই মুহূৰ্তত চলি আছে অহা 17 জানুৱাৰীলৈ মই দিয়া গোচৰটোৰ পিছত যিখন লেটাৰ ওলাইছিল মই আপোনাৰ শ্ব'তে দেখা পাইছিলোঁ যে ছিংগাপুৰ পুলিচে কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুটো যদিও স্বাভাৱিক কিন্তু যেহেতু বিতৰ্ক হৈছে আমি এইটো 3 মাহ সময় লৈছোঁ বুলি মই আপোনাৰ লগত প্ৰথম শ্ব'টোত বহি সেই কথাটো কৈছিলোঁ এতিয়া 3 মাহ সময় উকলিব অহা 17 জানুৱাৰী 2026ত এক মাহৰ বেছি সময় আছে এতিয়া মোৰ কথা হৈ গ'ল মই প্ৰথমে এই 11 গৰাকীৰ কিয় নাম নাহিল মই চাৰ্টিফাইড কপি পোৱাৰ লগে লগে প্ৰথমে মই CGMত তাত মই অবজেকশ্যন দিম নিশ্চয় যে একেটাই গোচৰ 16 গৰাকী জাহাজত আছিলে আৰু য'ত হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰে 11 গৰাকীক এতিয়ালৈ চাৰ্জশ্বিটত নাম অহা নাই বা গ্ৰেপ্তাৰ কৰা নাই আৰু য'ত হত্যাকাণ্ড হোৱা নাই মানে অসমৰ কথা কৈছোঁ তাৰে 5 গৰাকী গ্ৰেপ্তাৰো হৈছে আৰু দোষী সাব্যস্ত হৈছে তেখেতসকলৰ নামত হত্যাৰ গোচৰ সংযোগ কৰিছে এইটো কৰাৰ পিছত মই ছিংগাপুৰত যাম ছিংগাপুৰত যাই এই চাৰ্জশ্বিটৰ কপি মই ছিংগাপুৰ আৰক্ষীক দিম আটাইতকৈ ডাঙৰ কথা ছিংগাপুৰ আৰক্ষী এতিয়া অকণমান দুধুমুধুৰত কিয় পৰিব মই কৈ দিওঁ কাৰণ ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমে কৈছিল যে সাধাৰণ মৃত্যু পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছিলে আৰু ইফালে অসমৰ CIDয়ে হওক বা মুখ্যমন্ত্ৰী হওক বা SIT হওক তেখেতসকলে কৈছে যে নহয় হত্যাকাণ্ড সংঘটিত হৈছে এই 5 গৰাকী জড়িত আছে হত্যাকাণ্ডটো ক'ত সংঘটিত হৈছে ছিংগাপুৰত যিখন দেশত হত্যাকাণ্ড হৈছে সেই দেশখনৰ আৰক্ষীয়ে কৈছে যে নৰ্মেল আজি তাৰিখলৈ নৰ্মেল কৈ আছে মানে সেইটোতো সেলফ কন্ট্ৰাডিক্টৰি হৈ আছিল ছিংগাপুৰ আৰক্ষীক যাই যে আপোনালোক মই নিশ্চয় মই আহি আছো নহয় এতিয়া মই যাই ছিংগাপুৰ আৰক্ষীক ক'ম যে এই 16 গৰাকীক আপোনালোকে জেৰা কৰাৰ পিছত যে এৰি দিছিলে তাৰেতো 5 গৰাকী দোষী ওলাল অসমত তেখেতসকলৰ চাৰ্জশ্বিটত নাম আহিছে দোষী সাব্যস্ত কৰিছে বাকী 11 গৰাকী কিয় আপোনালোকে দোষী সাব্যস্ত নকৰিব বা গ্ৰেপ্তাৰ নকৰিব আৰু মই বহি ল'ম তাতে মই প্ৰায় 10-12 দিন এবাৰ বহি ল'ম অখিল আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ এতিয়া কিছু সময় পূৰ্বে আমি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যটো শুনিছোঁ তাতে আপোনাৰ উদ্ধৃতি দি কথাটো সোধা হৈছিল
যে দুলু আহমেদে বাৰে বাৰে কৈছে যে এবাৰ এখন চাৰ্জশ্বিট পৰিয়ালৰ তৰফৰ পৰা দিলে ভাল আছিলে এই প্ৰশ্ন ক্ষমা কৰিব এখন FIR দিলে ভাল আছিলে এই ধৰণৰ কথা বতৰা আপুনি আৰম্ভ কৰিছিল আৰু এই প্ৰশ্ন সোধা হৈছিলে এতিয়া গৰিমা শইকীয়াগৰাকীয়ে বাৰু কথাখিনি যেনেকৈ নকওক এতিয়া আপুনি ভাবে নেকি যে ইয়াত এই চাৰ্জশ্বিটখন দাখিল কৰাৰ পাছতো আৰু বহুত স্কোপ থাকি গ'ল য'ত আচলতে কাম কৰা নহ'ল আৰু ইয়ে সুৰুঙা প্ৰদান কৰিব চাওক মানস চাৰ্জশ্বিটৰ যিটো আইনী প্ৰক্ৰিয়াটো আমাৰ অসমত শেষ হ'ল আজিৰ পৰা মুখ্যমন্ত্ৰী নিজে ষ্টেটমেণ্ট দিছে যে মোৰ কৰণীয় একো নাই আজিৰ পৰা আইন আদালতে কৰিব কিন্তু সেই একে প্ৰক্ৰিয়াটো কিন্তু ছিংগাপুৰত শেষ হোৱা নাই মই আকৌ কৈছোঁ কাৰোবাৰ যদি কিবা কনফিউজ আছে মোক সুধিব পাৰে আৰু ছিংগাপুৰৰ এই অসমৰ চাৰ্জশ্বিটখনৰ ওপৰতো ছিংগাপুৰ পুলিচে চাই আছে যে কি ধৰণৰ তাত চাৰ্জশ্বিটত কাৰ নাম হ'ব কি আহিব আৰু মোৰ লগত যোগাযোগ কৰিছে মই এইবিলাক ৰাজহুৱা ইতিমধ্যে কৰিছোঁ আৰু আজি এটা কথা স্পষ্ট হ'লো এইটোতে মোৰো এটা প্ৰশ্ন আছে যে ইয়াত জুবিনৰ মৃত্যু হৈছে ছিংগাপুৰত গতিকে এওঁলোকে অসমত এতিয়া চলাই আছে তাত যি ইয়ৰ্টত থকা মানুহকেইজন গোটেইকেইজনক গ্ৰেপ্তাৰো কৰা নাই তেতিয়াহ'লে কেনেধৰণৰ ইয়াত মানে ন্যায় কেনেধৰণে জুবিনে পাব আমি কনফিউজ হৈছোঁ কাৰণ আৰু যদি পৰিয়ালৰ ফালৰ পৰা ইনিচিয়েটিভ নলয় তেতিয়াহ'লে সেইটো কেনেকৈ সম্ভৱ হ'ব পৰিয়ালৰ লোকক মই কোনোদিনে নকওঁ যে ছিংগাপুৰত যাই গোচৰ দিব লাগে কাৰণ মোৰ নিজা গোচৰটো আছেই তাতে এতিয়া আহক এই যিটো অসমৰ যিটো আইনী প্ৰক্ৰিয়াটো 10 বছৰৰ ওপৰত চলিব মই আপোনাক ক'লোঁ আমাৰ চমুৱা বহি আছে অধিবক্তা চমুৱাই ভালদৰে গম পায় 300 সাক্ষী 7গৰাকী একিউজ এইবিলাক কৰি 10 বছৰ যাব 10 বছৰ যাওক তাত আমাৰ একো অসুবিধা নাই কিন্তু এই 10 বছৰ কি ছিংগাপুৰত 11গৰাকী জড়িত আছিলে হত্যাৰ গোচৰত জাহাজখনত আমি দেখি আছোঁ মদ খুৱাইছিলে ৰাতিপুৱা গাহৰি মাংস খুৱাইছিলে লাইফ জেকেট নিপিনোৱাকৈ সাগৰত ঠেলি নমিয়াইছে এইবিলাক গোটেইটো আমি চকুৰ আগত দেখি আছোঁ এতিয়া সেই কেইগৰাকীক যদি শাস্তি পাব লাগে একমাত্ৰ তাত কিন্তু মোৰ গোচৰটোৱে আছে আৰু সেই মোৰ গোচৰটোত মই ছিংগাপুৰ আৰক্ষীৰ লগত সঘনাই যোগাযোগত আছোঁ যে অসমত যিদিনাখনে মুখ্যমন্ত্ৰীয়ে ষ্টেটমেণ্ট দিছিল অসম বিধানসভাত যে 5গৰাকী হত্যা কৰিছে বুলি সেইদিনাখনে মই আৰক্ষীক জনাই দিছোঁ আৰু মই এতিয়া অহা চাৰ্টিফাইড কপিটো পোৱাৰ লগে লগে যে মোৰ অলপ কষ্ট বাঢ়িল আৰু মোৰ অলপ দায়িত্ব এইকাৰণে বাঢ়িল যে সমগ্ৰ অসমৰ ৰাইজে বিচাৰি আছিলে যে ছিংগাপুৰৰ কি হৈছিলে আমি জানিব লাগিব অসমৰ ৰাইজে গতিকে মই অসমৰ ৰাইজৰ ওপৰত ভৰসা কৰি অসমৰ ৰাইজে মোক যিটো আশীৰ্বাদ দিছে যি ধৰণে মোক সহায় সহযোগ কৰিছে মোৰ দায়িত্ব আৰু বাঢ়িল চাৰ্টিফাইড কপিটো পোৱাৰ দিনা মই ছিংগাপুৰত যাম 15-16 তাৰিখে আৰু মই এবাৰ 10 দিনমান বহি ল'ম এই কেইগৰাকী শাস্তি নোপোৱালৈ কিন্তু মই শান্তিত নাথাকোঁ আজিয়ে কৈ দিলোঁ মানে একেবাৰে সিধাকৈ যদি সুধো তেতিয়াহ'লে এই চাৰ্জশ্বিটক লৈ আপুনি সন্তুষ্ট নহয় মই নহয় মোৰ অসন্তুষ্ট বাদ দিয়ক অসমৰ ৰাইজ সন্তুষ্ট নহয় নহ'লে আজি মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক একেবাৰে প্ৰশংসা কৰিলে হয় কাৰণ এই ভাগ যে কৰি দিলে 16গৰাকীৰ 5গৰাকীক দোষী কৰি দিলে 11গৰাকীৰ নামেই ল'ব নোখোজে মই বুজি নাপাওঁ সেই 11গৰাকীৰ লগত মুখ্যমন্ত্ৰীৰ কিবা সম্পৰ্ক আছে নেকি আচৰিত নহয় জানো কথাটো আৰু গৰিমা ডাঙৰীয়ানীক মই অনুৰোধ জনাইছোঁ আমিও কষ্ট কৰি আছোঁ অসমৰ ৰাইজৰহে কষ্ট কৰিছোঁ 3,70,00,000 জনতাই বিচাৰি আছে যে জুবিন গাৰ্গৰ হত্যাটো কি হৈছে জানিব লাগে তেনেহ'লে এই আৱেগিক পোষ্ট দিয়া বন্ধ কৰিব লাগে যে মই এইবাৰৰ পৰা লাগিম 11গৰাকী শাস্তি পাব লাগিব অসম চৰকাৰে ভাল কাম কৰিছে ভাল পাইছোঁ আজি স্পষ্ট হৈ গ'লোঁ আজি দেৱজিৎ গোস্বামী ডাঙৰীয়া বহি আছে অসীম চমুৱা বহি আছে অধিবক্তা হয় য'ত হত্যা হৈছে য'ত 11গৰাকী মুকলি আকাশৰ তলত আছে তাত কিন্তু পৰিয়ালৰ লোকৰ গোচৰ নাই সেইবুলি নাই বুলি যে মই বাদ দি দিম সেইটো নহয় কিন্তু মই কৈছোঁ ন মই বহি ল'ম আৰু এটা কথা দুখন দেশৰ মাজত যেতিয়া ৰায়টো ভিন্ন বেলেগ হৈ যায় অসমে ক'ব হত্যা হৈছে ছিংগাপুৰে ক'ব হত্যা হোৱা নাই এটা সময়ততো ছিংগাপুৰে চাৰ্জশ্বিট দিবই লাগিব 1 মাহৰ ভিতৰত কৰোনাছ কোৰ্টত তাতো চলিব তাতো এখন চাৰ্জশ্বিট যাব দুইখনৰ যদি ৰায়টো বেলেগ হৈ যায় আকৌ তাৰ ওপৰতো আদালতত যাব লগা আছে মই খোলাকৈ নকওঁ মই তাৰ বাবেও প্ৰস্তুত হৈ আছোঁ কিন্তু এটা কথা যে এই যুদ্ধখনত ইমান আগুৱাই গ'লোঁ আৰু অসমৰ ৰাইজে যথেষ্ট মোৰ ওপৰত নজৰ ৰাখি আছে আপোনালোকৰ সংবাদ মাধ্যমে যথেষ্ট চাই আছে যে মই কি কৰিব লাগে সেইকাৰণে মই প্ৰত্যেকটা অনুষ্ঠান আজি চাৰ্জশ্বিট লৈ মই ৰাতিপুৱা কি পোষ্ট দিছোঁ আপুনি চাবচোন ফেচবুকত যে এই আজি চাৰ্জশ্বিট লৈ মই কোনো চিন্তিত নহয় কাৰণ এই চাৰ্জশ্বিটত কি আহিব কি নাহিব জনা আছে আৰু এই চাৰ্জশ্বিটত কোন দোষী হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণাই কৰি থৈছিলে ঠিক আছে গতিকে এই চাৰ্জশ্বিটখন লৈ মই নহয় অসমৰ ৰাইজো সন্তুষ্ট নহয় ঠিক আছে আচল ন্যায় যুদ্ধ কিন্তু ছিংগাপুৰত আৰম্ভ হ'ব আৰু সেই যুদ্ধখন এতিয়া আৰম্ভ হৈছেহে এখন নতুন যুদ্ধ আৰম্ভ হ'ব বুলি ইতিমধ্যে দুলু আহমেদ ডাঙৰীয়াই কৈছে য'ত মানে মৃত্যু হ'ল ত'ত যদি মানে তাত মানুহখিনি যদি এৰিয়ে দিছে তেতিয়াহ'লে এখন চাৰ্জশ্বিটৰ কি অৰ্থ থাকে
আমিও জানিব বিচাৰোঁ, আমি সোনকালে বিচাৰোঁ যাতে জুবিনৰ ন্যায় 10 বছৰ 15 বছৰ যাতে লাগি নাথাকে সেইটোৱে বিচাৰোঁ।